নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে দুটা বিভাগত মুকলি হোৱা প্ৰায় গ্ৰেড আৰু গ্ৰেড 3-4 আছে। দুইটা বিভাগতে বহু সংখ্যক চাকৰি লৈ আনিছোঁ। দৰমহাসমূহ আপোনালোকৰ ভাল দিয়া হ'ব, 40,000 টকা পাৰ মান্থকৈ দিয়া হ'ব আৰু আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা। যদি আপোনালোকে আবেদনসমূহ কৰিব নোৱাৰে আমাক কমেণ্ট কৰিব, আমি কমেণ্ট কৰিলে আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। আৰু ভেকেঞ্চিখিনি ক'ৰ পৰা আহিছে, এজ লিমিট কি হয়, এজ ক্ৰাইটেৰিয়া কি হয়, কোৱালিফিকেশ্যন কিমান লাগিব, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আহক আজি ভিডিঅ'টো আৰম্ভ। মই আপোনালোকক কৈছোঁ দুটা বিভাগৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। এতিয়া আমি পোনপ্ৰথমে গ্ৰেড 3 যিটো মুকলি কৰিছে সেইটো আমি ডিছকাছ কৰিম। তাৰপিছত আপোনাৰ গ্ৰেড 2 আছে, গ্ৰেড 4 আছে। প্ৰথম যিটো বিভাগৰ পৰা মুকলি কৰিছে সেই বিভাগটোৰ কথা ডিছকাছ কৰিছোঁ। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। শেষত আমি গ্ৰেড 3 পদকেইটাও আলোচনা কৰা হ'ব। ইয়াত আপোনালোকে দেখিব পাইছে প্ৰথম যিটো বিভাগ আহিছে সেইটো হৈছে PWD আছাম ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা আহিছে। 80টা ভেকেঞ্চি আছে আৰু লাষ্ট ডেট আপোনালোকে দেখিব পাইছে 5/6/2024, মানে 5/6/6 মানে জুন মাহৰ আপোনালোকৰ 5 তাৰিখলৈকে। এতিয়া হৈছে আপোনালোকৰ মে' মাহৰ আৰু আপোনালোকৰ হাতত এমাহ সময় আছে। আপোনালোকৰ জুন মাহৰ 5 তাৰিখলৈকে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। ভেকেঞ্চি হৈছে PWD ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ আণ্ডাৰত ভেকেঞ্চিসমূহৰ এক্সাম পতা হ'ব। আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। নেম আৰু এটা পোষ্ট দেখিব পাইছে জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেলৰ ভেকেঞ্চি হয়। 80টা ভেকেঞ্চি আছে আৰু ইয়াত আপোনালোকৰ কেটেগৰীজ ভেকেঞ্চিখিনি ভাগ কৰি দিয়া আছে আৰু এটা বিভাগৰ কথা ডিছকাছ কৰাব। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইউআৰ কেটেগৰীৰ কাৰণে 44টা আছে, OBC কাৰণে 25টা। OBC যিখিনি 3 টাইপ আৰু আদিবাসী কমিউনিটি হয় তাৰ কাৰণে এটা আছে, SC কাৰণে এটা, ST প্লেনৰ কাৰণে এটা আৰু ST হিলৰ কাৰণে এটা। নেম অফ দ্য ডিপাৰ্টমেণ্টসমূহ আপোনালোকে দেখিব পাইছে পাব্লিক ৱৰ্ক গ্ৰুপ PWD ভেকেঞ্চি পৰা আহিছে বুলি কৈছোঁ আপোনালোকৰ, আৰু বিল্ডিং, নেশ্যনেল হাইৱে এনেকুৱা ধৰণৰ ডিপাৰ্টমেণ্টৰ পৰা ভেকেঞ্চিখিনি ওলাই আহিছে। স্কেল অফ পে' দিয়া হ'ব আপোনালোকক 14,000 পৰা 60,500 টকা পৰ্যন্ত। লগতে আপোনালোকে গ্ৰেড পে' পাব 8,700 টকা। ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ দেখা হৈছে PWD আছাম ৰিক্ৰুটমেণ্টৰ আণ্ডাৰত আহিছে। এজ লিমিট আপোনালোকক দিয়া আছে 21 পৰা 38 বছৰ হয়। এইটো গ্ৰেড 3 ভেকেঞ্চি হয় যিহেতু। আৰু এজ ৰিলেক্সেশ্যনসমূহ পাব। যিসমূহ SC SC হয় তেওঁলোকে 5 বছৰ মানে 33 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। আৰু যিসমূহ SC হয় তেওঁলোকো ছেম হয়, 5 বছৰ হ'ব, 43 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC MBC কেণ্ডিডেট 41 বছৰলৈকে, আৰু যিসমূহ PWBD কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰ পাৰিব, মানে 48 ইয়াৰ্ছলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকে ঠিক আছে এডুকেশ্যন কোৱালিফিকেশ্যন কিন্তু ইয়াত বিচাৰিছে 3 ইয়াৰ আপোনালোকৰ এখন ডিপ্ল'মা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়াহে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু ৰেচিডেঞ্চি আপোনালোকে আছাম হ'ব লাগিব। আৰু এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত জেনেৰেল EWS কাৰণে 297.20, SC SC OBC MBC কাৰণে 197.20, BPLৰ কাৰণে 47.20, PWD কাৰণেও 47.20 ৰুপিজ। পে'মেণ্ট মোৰ আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। আৰু এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ 6 মে'ৰ পৰা আবেদন ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট দিয়া আছে 5 জুন পৰ্যন্ত। আৰু আবেদন কৰিবলৈ আপোনালোকৰ যিটো APSC অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এইটো আজি আপোনালোকৰ প্ৰথম বিভাগ হয়। এতিয়া আমি 2 নম্বৰ যিটো বিভাগৰ পৰা ভেকেঞ্চিটো মুকলি কৰিছে তালৈ গৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি যিটো আপোনালোকৰ বাবে 2 নম্বৰ বিভাগৰ পৰা ভেকেঞ্চি মুকলি কৰিছে সেইটো হৈছে আপোনালোকৰ চিৰাং জুডিচিয়েৰী ফালৰ পৰা মুকলি কৰিছে। ইয়াত এছিষ্টেণ্ট অফিচাৰ আৰু অফিচ পিয়নৰ ভেকেঞ্চি আছে, মানে গ্ৰেড 3 আৰু গ্ৰেড 4 ইয়াতো ভেকেঞ্চি আছে। আৰু চিৰাং জুডিচিয়েৰী ফালৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰিছে। অফিচ এছিষ্টেণ্ট আৰু অফিচ পিয়নৰ ভেকেঞ্চি হয় আপোনালোকে দেখিব পাৰিছে। মাত্ৰ ইয়াত অৰ্হতা দিয়া আছে 8 পাছৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। অফিচ এছিষ্টেণ্টৰ কাৰণে এটা ভেকেঞ্চি আছে আৰু দৰমহা দিয়া হ'ব 15,000 টকা পাৰ মান্থ। আৰু RR ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ দেখিব পাৰিছে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কাৰণে বিচাৰিছে মাত্ৰ গ্ৰেজুৱেশ্যন। যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে BA BSc BCom পাছ তেনে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এজ লিমিটৰ ক্ষেত্ৰত 21 পৰা 40 বছৰ। আৰু যিটো পিয়নৰ ভেকেঞ্চি আছে তাৰ কাৰণে এটাই দিয়া আছে, দৰমহা দিয়া আছে 10,000 টকা। কিন্তু আপোনালোকে গ্ৰেড পে অন্যান্য আদি যোগ কৰি প্ৰায় 25 পৰা 30,000 টকা দৰমহা পাব। ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ দেখিব পাৰিছে। এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে মাত্ৰ 8 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে হাই ছেকেণ্ডেৰীটো উচ্চ সীমা হয়। যদি আপোনালোকে 8 পাছ 10 পাছ 12 পাছলৈকে কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। আৰু এজ লিমিটটো 18 পৰা 40 বছৰ। আৰু ইয়াত দিয়া আছে আদাৰ ইনষ্ট্ৰাকচন, চিটিজেনশ্বিপ ইণ্ডিয়ান হ'ব লাগিব আৰু এমপ্লয়মেণ্ট এক্সেছৰ ৰেজিষ্ট্ৰেশ্যন নাম থাকিব লাগিব। এইকেইটা কথা কোৱা হৈছে। আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। SC SC কাৰণে 5 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ পাব। আৰু OBC কাৰণে 3 বছৰ আৰু PWD কাৰণে 10 বছৰকৈ। মোটামুটি মানে SC SC কেণ্ডিডেটে 25 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু OBC 3 বছৰ 43 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু PWD 10 বছৰ 50 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু হাউ টু এপ্লাই, ইয়াৰ কাৰণে আবেদন কৰিবলৈ অনলাইন এপ্লিকেশ্যন ফৰ্ম কৰিব পাৰিব। অনলাইন এপ্লিকেশ্যন ফৰ্ম যিটো চিৰাং জুডিচিয়েৰী আছে তাত আপোনালোকে এপ্লাই যোগে কৰি ল'ব পাৰিব। আবেদন ষ্টাৰ্ট হৈছে 26/4/2024 এপ্ৰিল
মাহৰ 24 তাৰিখৰ পৰা আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট দিয়া আছে 12/5/2024 মে মাহৰ 12 তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু ভিডিঅ'টো অলপ বন্ধুৰ মাজত শ্বেয়াৰ কৰি যাতে সকলো বন্ধু বান্ধৱীয়ে এনেদৰে জবৰ আপডেটসমূহ পাই থাকে আজিলৈ পৰৱৰ্তী ভিডিঅ'ত লগ পাম